আসামি পাঠশালালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যি ভিডিঅ' আনিছোঁ এই ভিডিঅ'টো আনিছোঁ আমি 35টা বছৰ কুৱেশ্যনৰ ওপৰত আৰু কুৱেশ্যনবোৰ আমাৰ আগন্তুক এক্সামবোৰৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হয়। চ' আহকচোন আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম অৱস্থাটো হৈছে হুইচ ষ্টেট ইজ ৱন দ্য নেশ্যনেল বেষ্ট ইলেক্ট্ৰেল প্ৰেক্টিচেছ এৱাৰ্ড 2020। ইয়াত সোধা হৈছে তলৰ কোনখন ৰাজ্যই 2020 চনৰ নেশ্যনেল বেষ্ট ইলেক্ট্ৰেল প্ৰেক্টিচ এই এৱাৰ্ডটো জিকিছে। ইয়াত 4টা অপশ্যন দিয়া হৈছে আৰু ইয়াত যি শুদ্ধটোৰ সেয়া হৈছে নাম্বাৰ চি মেঘালয়। 2 নম্বৰ অৱস্থাটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ক্ৰিকেট ষ্টেডিয়াম অফ ৱৰ্ল্ড। ইয়াত সোধা হৈছে তলৰ কোনখন পৃথিৱীৰ সকলোতকৈ ডাঙৰ বা লাৰ্জেষ্ট ক্ৰিকেট ষ্টেডিয়াম হয় আৰু এই যি কাৰেক্ট এনচাৰ সেয়া হৈছে নাম্বাৰ এ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। আৰু এই যি ষ্টেডিয়াম ইয়াৰ লোকেশ্যন ক'ত আছে সেয়া হৈছে মোটেৰা আহমেদাবাদত আৰু এই ষ্টেডিয়ামখনৰ ছিটিং কেপাচিটি কিমান হয় সেয়া হৈছে 1,32,000। 3 নম্বৰ অৱস্থাটো হৈছে ডেড চি ইজ লোকেটেড ইন হুইচ কণ্টিনেণ্ট। ইয়াত সোধা হৈছে ডেড চিখন তলৰ কোনখন মহাদেশত অৱস্থিত আৰু ইয়াৰ যি কাৰেক্ট এনচাৰ হৈছে নাম্বাৰ বি এছিয়া। আৰু এই যি ডেড চি ইয়াক চল্ট চি বুলি কোৱা হয় আৰু ইয়াৰ যি লোকেশ্যন সেয়া হৈছে ইজৰাইল আৰু জৰ্ডানৰ মাজত। 4 নম্বৰ প্ৰশ্নটো হৈছে হুইচ কাউণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ মৰ্ণিং কাম। ইয়াত সোধা হৈছে তলৰ কোনখন দেশক লেণ্ড অফ দ্য মৰ্ণিং কাম এই নামটোৰে জনা যায় আৰু ইয়াৰ যি কাৰেক্ট এনচাৰ হৈছে নাম্বাৰ বি চাউথ কোৰিয়া। 5 নম্বৰ প্ৰশ্নটো হৈছে দ্য নেম মল্লদেৱ এছ'চিয়েটেড উইথ। ইয়াত কি সুধিছে মল্লদেৱী নামটো তলৰ কোনজন ব্যক্তি বা কোনজন ৰজাৰ লগত জড়িত আৰু যি কাৰেক্ট এনচাৰ সেই হৈছে নাম্বাৰ এ নৰনাৰায়ণ। আৰু এই যে নৰনাৰায়ণ তেখেতে আমাৰ যি কামাখ্যা টেম্পল বা কামাখ্যা মন্দিৰ আছে তাৰ ৰিকনষ্ট্ৰাকশ্যন বা পুনৰ নিৰ্মাণ কৰিছিল আৰু এই কুৱেশ্যনটো বিভিন্ন এক্সামত প্ৰায় ৰিপিট হৈ থাকে। আৰু তেখেতে এই কামাখ্যা টেম্পলৰ পুনৰ নিৰ্মাণ কোনটো চনত কৰিছিল সেয়া হৈছে 1585 চনত। আৰু লগতে আৰু এটা ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট ফেক্ট হৈছে কি বিভিন্ন এক্সামত প্ৰায় আহিয়ে থাকে যে শিলাৰায়ৰ প্ৰকৃত নাম কি হয়, তেতিয়াহ'লে তাৰ এনচাৰ হ'ব শুক্লধ্বজ। আৰু এই যে শিলাৰায় বা শুক্লধ্বজ তেখেত কাৰ ভাতৃ আছিল, তেখেত নৰনাৰায়ণৰ ভাতৃ আছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে হিডিম্বাপুৰ অৰ ডিমাপুৰ ৱাজ দ্য কেপিটেল অফ। ইয়াত সোধা হৈছে হিডিম্বাপুৰ যাক আমি বৰ্তমান ডিমাপুৰ বুলি জানো সেয়া তলৰ কোনটো ডাইনেষ্টিৰ কেপিটেল বা ৰাজধানী আছিল আৰু ইয়াৰ যি কাৰেক্ট এনচাৰ সেয়া হৈছে নাম্বাৰ এ কছাৰী। 7 নম্বৰ প্ৰশ্নটো হৈছে স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ ইণ্ডিয়া। ইয়াত কি সুধিছে ভাৰতৰ সকলোতকৈ স্মলেষ্ট বা সৰু ডিষ্ট্ৰিক্ট কোনখন হয় আৰু যি কাৰেক্ট এনচাৰ সেয়া হৈছে নাম্বাৰ বি মাহে। আৰু যি মাহে সেয়া ক'ত আছে সেয়া পুডুচেৰীত আছে আৰু ইয়াৰ যি এৰিয়া ইয়াৰ এৰিয়া হৈছে 8.69 স্কোৱাৰ কিলোমিটাৰ। আৰু যিহেতু কৈছোঁ আমি স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ ইণ্ডিয়া এক্সামত যদি আহে যে ভাৰতৰ সকলোতকৈ লাৰ্জেষ্ট বা ডাঙৰ ডিষ্ট্ৰিক্ট কোনখন হয় তেতিয়াহ'লে তাৰ এনচাৰ হ'ব কচ্ছ। আৰু এই কচ্ছ ডিষ্ট্ৰিক্টখন ভাৰতৰ ক'ত আছে সেয়া গুজৰাটত আছে। আৰু আমি যিহেতু ভাৰতৰ স্মলেষ্ট আৰু লাৰ্জেষ্ট ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ এক্সামত যদি সোধে যে অসমৰ সকলোতকৈ স্মলেষ্ট ডিষ্ট্ৰিক্ট কোনখন হয় তেতিয়াহ'লে তাৰ এনচাৰ হ'ব চাউথ চমৰা মানকাছাৰ। আৰু সকলোতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট কোনখন হয় সেয়া হৈছে কাৰ্বি আংলং। আৰু এই কুৱেশ্যনটো বিভিন্ন এক্সামত প্ৰায় আহিয়ে থাকে, গতিকে এই ফেক্টছবোৰ বহুতেই ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালকৈ মনত ৰাখি থ'ব। 8 নম্বৰ প্ৰশ্নটো হৈছে দ্য স্কাল্পচাৰ উইথ 3 ফেচেছ অফ ব্ৰহ্মা বিষ্ণু এণ্ড মহেশ ন'ন এজ ত্ৰিমূৰ্তি এপিয়াৰ্ছ ইন। ইয়াত কি সুধিছে ব্ৰহ্মা বিষ্ণু আৰু মহেশ যাক আমি ত্ৰিমূৰ্তি বুলি জানো এই ত্ৰিমূৰ্তিৰ ভাস্কৰ্য বা স্কাল্পচাৰটো তলৰ কোনটো কেভত দেখা পোৱা গৈছে আৰু যি কাৰেক্ট এনচাৰ সেই হৈছে নাম্বাৰ বি এলিফেণ্ট কেভছ। আৰু যিহেতু কৈছোঁ আমি এলিফেণ্ট কেভছ কি হয় ইট ইজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় আৰু ইয়াৰ যি লোকেশ্যন বা ই ক'ত আছে ই মুম্বাই মহাৰাষ্ট্ৰত আছে। কুৱেশ্যন নম্বৰ 9 ইজ হু ৱাজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু ট্ৰান্সলেট দ্য ভাগৱত গীতা ইনটু ইংলিছ। ইয়াত কি সুধিছে তলৰ কোনজন ইউৰোপিয়ান বা প্ৰথম ইউৰোপিয়ানে আমাৰ যি ভাগৱত গীতা আছে তাক ইংৰাজীলৈ প্ৰথম অনুবাদ কৰিছিল আৰু যি কাৰেক্ট এনচাৰ হৈছে নাম্বাৰ চি চাৰ্লছ উইকিন্স। Question number 10 is the Bhilai steel plant was set up with the collaboration of the USSR. The Rourkela steel plant with the collaboration of West Germany. The Durgapur steel plant was constructed with the collaboration of. At কি সুধিছে আমাৰ যি ভিলাই ষ্টিল প্লেণ্টটো আছে সেই ষ্টিল প্লেণ্টটো কোন কোন দেশৰ সহযোগত নিৰ্মাণ কৰা হৈছিলে সেয়া হৈছে আৰ্ষ্টৱেল USSR। ঠিক তেনেকৈ ৰুৰকেলা যি ষ্টিল প্লেণ্টটো আছে সেয়া কোনখন দেশৰ সহযোগত নিৰ্মাণ কৰা হৈছিলে সেয়া হৈছে জাৰ্মানী। এতিয়া আমি কুৱেশ্যনটোত কি এনচাৰ দিব লাগে দুৰ্গাপুৰ যি ষ্টিল প্লেণ্টটো আছে ইয়াৰ তলৰ কোনখন দেশৰ সহযোগত নিৰ্মাণ বা প্ৰতিষ্ঠাপিত কৰা হৈছিলে আৰু ইয়াৰ যি কাৰেক্ট এনচাৰ সেই হৈছে নাম্বাৰ এ ব্ৰিটেইন। 11 নম্বৰ প্ৰশ্নটো হৈছে ৱেবছাইট ইজ এ কালেকশ্যন অফ। ইয়াত কি সুধিছে ৱেবছাইট এটা কিহৰ কালেকশ্যন হয়। ইয়াত প্ৰথম অপশ্যনটো দিয়া হৈছে HTML ডকুমেণ্টছ, নাম্বাৰ বি গ্ৰাফিক ফাইলছ, নাম্বাৰ চি অডিঅ' এণ্ড ভিডিঅ' ফাইলছ আৰু লাষ্ট অপশ্যন হৈছে অল অফ দ্য এবভ। আৰু এই যি কাৰেক্ট এনচাৰ সেই হৈছে নাম্বাৰ ডি অল অফ দ্য এবভ। মিনছ ৱেবছাইট এটা HTML ডকুমেণ্টছ, গ্ৰাফিক ফাইলছ, অডিঅ' এণ্ড ভিডিঅ' ফাইলছ এই গোটেইবোৰৰে কি হয় কালেকশ্যন হয়। Question number 12 is which of the following is not a binary number? ইয়াত কি সুধিছে
তলৰ কোনটো বাইনাৰী নাম্বাৰ নহয় আৰু যি কাৰেক্ট এনসাৰ হে হৈছে নাম্বাৰ ডি 233 কম্পিউটাৰ এপ্লিকেশ্যনৰ বাইনাৰী নাম্বাৰ বুলি ক'লে দুটা ডিজিট বা দুটা সিম্বলকে বুজা যায় আৰু সেই ডিজিট বা সিম্বল দুটা হৈছে 0 আৰু 1 Question number 13 is A or N dash is a program that makes the computer easier to use আৰু যি কাৰেক্ট এনসাৰ হৈছে নাম্বাৰ এ utility Question number 14 is the server on the internet is also known as এত কি কৈছে ইন্টাৰনেটত সাৰ্ভাৰ এটা তলৰ কোনটো নামেৰে জনা যায় আৰু যি কাৰেক্ট এনসাৰ হৈছে নাম্বাৰ বি হোষ্ট Question number 15 is the central processing unit or CPU consists of আৰু যি কাৰেক্ট এনসাৰ হৈছে নাম্বাৰ সি control unit arithmetic logic unit and primary storage Question number 16 is what displays the contents of the active cell in excel এত কি কৈছে এক্সেলৰ active cellৰ কন্টেনৰ তলৰ কোনটো ডিসপ্লে কৰে আৰু যি কাৰেক্ট এনসাৰ হৈছে নাম্বাৰ বি নেম বক্স Question number 17 is how many bytes are there in a terabyte এত কি কৈছে 1 terabyte কিমান বাইটস থাকে আৰু যি কাৰেক্ট এনসাৰ হৈছে নাম্বাৰ সি 1 trillion Question number 18 is checking whether a program functions correctly and then correcting errors is known as এত কি কৈছে কম্পিউটাৰত যেতিয়া এটা প্ৰগ্ৰাম লিখা হয় তেতিয়া সেই প্ৰগ্ৰামটো ঠিকমতে কাম কৰিছে নে তাক চেক কৰা আৰু লগতে তাত যদি কিবা ভুল আছে এই ভুলটো শুধৰোৱাৰ প্ৰচেছটো তলৰ কোনটো নামেৰে জনা যায় আৰু যি কাৰেক্ট এনসাৰ হে হৈছে নাম্বাৰ সি ডিবাগিং 19 নম্বৰ প্ৰশ্নটো হৈছে the CNSA is the National Space Agency of এত কি উঠিছে CNSA তলৰ কোনখন দেশৰ National Space Agency হয় আৰু যি কাৰেক্ট এনসাৰ হে হৈছে নাম্বাৰ ডি পিপলছ ৰিপাব্লিক অফ চাইনা আৰু এই যে CNSA ইয়াৰ ফুল ফৰ্ম কি হয় হে হৈছে চাইনা নেশ্যনেল স্পেচ এডমিনিষ্ট্ৰেশ্যন 20 নম্বৰ প্ৰশ্নটো হৈছে the abbreviation CSR stand for এত কি উঠিছে CSR ৰ ফুল ফৰ্ম কি হয় আৰু যে শুদ্ধ উত্তৰ হে হৈছে নাম্বাৰ সি কৰ্পোৰেট সোশিয়েল ৰেসপন্সিবিলিটি 21 নম্বৰ প্ৰশ্নটো হৈছে the founder of Boy Scouts and Civil Guards movement in India was এত কি উঠিছে ভাৰতত বয় স্কাউট আৰু সিভিল গাৰ্ড মুভমেন্টৰ ফাউণ্ডাৰ বা প্ৰতিষ্ঠাপক কোন আছিল আৰু যি কাৰেক্ট এনসাৰ হৈছে নাম্বাৰ বি বেডেন পাৱেল 22 নম্বৰ প্ৰশ্নটো হৈছে which of the following services is not provided by the post offices in India এত কি উঠিছে তলৰ কোনটো সাৰ্ভিস বা সেৱা আমাৰ যি ভাৰতৰ পোষ্ট অফিস আছে বা ডাকঘৰ আছে এই ডাকঘৰে প্ৰভাইড নকৰে আৰু যি কাৰেক্ট এনসাৰ হৈছে নাম্বাৰ বি ইছুৱেন্স অফ ডিমাণ্ড ড্ৰাফটছ 23 নম্বৰ প্ৰশ্নটো হৈছে the name Punjab is derived from Indo-Iranian words Panj means 5 and up means waters which of the following is not the one among those 5 rivers এত কি উঠিছে আমাৰ ভাৰতৰ যি পাঞ্জাব নামৰ ৰাজ্যখন আছে এই ৰাজ্যখনৰ নামটো পাঁচখন নদীৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে তো কোৱেশ্চনত কি হৈছে এই পাঁচখন নদীৰ ভিতৰত তলৰ কোনখন নদী নহয় আৰু যি কাৰেক্ট এনসাৰ হৈছে নাম্বাৰ সি যমুনা Question number 24 is a demand draft issued by bank is valid for এত কি উঠিছে বেংক এটা যদি ডিমাণ্ড ড্ৰাফট এটা ইস্যু কৰে তেতিয়া সেই ডিমাণ্ড ড্ৰাফটখনৰ ভ্যালিডিটি কিমান দিনৰ কাৰণে থাকে আৰু যি কাৰেক্ট এনসাৰ হে হৈছে নাম্বাৰ সি 3 months 25 নম্বৰ প্ৰশ্নটো হৈছে ডিপ সমাজ was founded by এত কি উঠিছে ডিপ সমাজ কোনে প্ৰতিষ্ঠাপিত কৰিছিল আৰু যি কাৰেক্ট এনসাৰ হে হৈছে নাম্বাৰ বি শিৱনাৰায়ণ অগ্নিহোত্ৰী আৰু যি ডিপ সমাজ এই ডিপ সমাজ কি হয় ইট ইজ এ ৰিলিজিয়াছ এণ্ড সোশ্যাল ৰিফৰ্ম সোসাইটি হয় আৰু ইয়াক কোনটো চনত প্ৰতিষ্ঠাপিত কৰা হৈছিল হে হৈছে 1887 চনত আৰু ইয়াৰ যি হেডকোৱাৰ্টাৰ এর হেডকোয়ার্টার কোড আছে এ হচ্ছে লাহোর 26 নম্বর প্রশ্ন হচ্ছে হু এমং দ্য ফলোইং স্টার্টেড দ্য ফার্স্ট নিউজ পেপার ইন ইন্ডিয়া এত কি উঠিছে তলৰ কোনজন ব্যক্তিয়ে ভাৰতত প্ৰথম নিউজ পেপাৰ আৰম্ভ কৰিছিল আৰু যি কাৰেক্ট এনসাৰ হে হৈছে নাম্বাৰ এ জেমছ আগাস্টাছ হিকি 27 নম্বৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধী লঞ্চ খেদা সত্যাগ্ৰহ অন গুজৰাট ইন 1918 টু সাপোর্ট দ্য কজ অফ এত কি উঠিছে মহাত্মা গান্ধীয়ে 1918 চনত গুজৰাটত যি খেদা সত্যাগ্ৰহ আৰম্ভ কৰিছিল এই কাৰ সমৰ্থনত কৰিছিল আৰু যি শুদ্ধ উত্তৰ হৈছে নাম্বাৰ সি দ্য পিজেন্স Question number 28 is the most important all India nationalist organization before the Congress was এত কি উঠিছে ভাৰতত কংগ্ৰেছৰ জন্ম আগতে সৰ্বভাৰতীয় পৰ্যায়ত কোনটো সংস্থাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু যি শুদ্ধ উত্তৰ হৈছে নাম্বাৰ ডি দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন অফ কেলকাতা আৰু এই সংস্থাটোৰ প্ৰতিষ্ঠা কোনে কৰিছিলে হে হৈছে সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু আনন্দমোহন বসুৱে আৰু তেওঁলোকে এই সংস্থাটোৰ প্ৰতিষ্ঠা কোনটো চনত কৰিছিলে হে হৈছে 1874 চনত Question number 29 is the oldest surviving newspaper in India এত কি উঠিছে ভাৰতত সকলোতকৈ পুৰণা আৰু বৰ্তমানে সাৰ্ভাইভ কৰি থকা নিউজ পেপাৰ তলৰ কোনখন হয় আৰু যি কাৰেক্ট এনসাৰ হে হৈছে নাম্বাৰ এ
বম্বে হেৰাল্ড আৰু এই যে বম্বে হেৰাল্ড ইয়াৰ প্ৰতিষ্ঠা কোনটো চনত কৰা হৈছিলে সেয়া হৈছে 1789 আৰু এট প্ৰেজেণ্ট ইট মাৰ্চ উইথ বম্বে টেলিগ্ৰাফ টু ফ্ৰম দ্য টেলিগ্ৰাফ এণ্ড কুৰিয়াৰ 30 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ৰিটছ ইজ কনচিডাৰ্ড এ বুলৱাৰ্ক অফ ইণ্ডিভিজুৱেল ফ্ৰীডম আৰু এই যে কাৰেক্ট এনচাৰ হৈছে নাম্বাৰ চি হাবিয়াছ কৰ্পাছ 31 নম্বৰ প্ৰশ্নটো হৈছে হুইচ আৰ্টিকল ইজ প্ৰভাইডিং ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন টু দ্য চিলড্ৰেন বিলো দ্য এজ অফ 14 years ইয়াত কি দিছে 14 বছৰ তলৰ শিশুবিলাকক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা আমাৰ সংবিধানৰ কোনটো আৰ্টিকেলৰ আণ্ডাৰত প্ৰভাইড কৰা হয় আৰু যি কাৰেক্ট এনচাৰ হৈছে নাম্বাৰ এ আৰ্টিকল 21 সাব ক্লজ এ 32 নম্বৰ প্ৰশ্নটো হৈছে দ্য স্পীকাৰ অফ লোকসভা ইজ ইলেক্টেড বাই ইয়াত কি দিছে আমাৰ লোকসভাৰ যে স্পীকাৰ আছে তেখেতক কোনে নিয়োগ কৰে আৰু যি কাৰেক্ট এনচাৰ হৈছে নাম্বাৰ এ অল দ্য মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট Question number 33 is who was the first foreign minister of Free India? ইয়াত কি সুধিছে স্বাধীন ভাৰতৰ প্ৰথম ফৰেইন মিনিষ্টাৰ তলৰ কোনজন হয় আৰু যি কাৰেক্ট এনচাৰ হৈছে নাম্বাৰ বি জৱাহৰলাল নেহৰু আৰু লগতে কুৱেশ্যনত যদি সোধে যে এট প্ৰেজেণ্ট বা বৰ্তমান ভাৰতৰ ফৰেইন মিনিষ্টাৰ কোনজন হয় তেতিয়াহ'লে তাৰ এনচাৰ হ'ব সুব্ৰমণিয়ম জয়শংকৰ আৰু লগতে আৰু এটা ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট ফেক্ট হৈছে কি এক্সামত যদি সোধে যে ভাৰতৰ ফাৰ্ষ্ট ওমেন ফৰেইন মিনিষ্টাৰ কোনগৰাকী হয় তেতিয়াহ'লে তাৰ এনচাৰ হ'ব ইন্দিৰা গান্ধী গতিকে এই ফেক্টছবোৰ বহুতেই ইম্পৰ্টেণ্ট হয় আপোনালোকে ভালকৈ মনত ৰাখি থ'ব Question number 34 is in the parliamentary form of government the members of the council of ministers are collectively responsible to ইয়াত কি দিছে parliamentary form of government council of minister member সকল সমূহীয়াকৈ কাৰ ওচৰত দায়বদ্ধ থাকে আৰু যি কাৰেক্ট এনচাৰ হৈছে নাম্বাৰ চি the popular house of the parliament Question number 35 is the structure of the Indian constitution is ইয়াত কি দিছে ভাৰতৰ সংবিধানৰ ষ্ট্ৰাকচাৰ তলৰ কোনটো হয় আৰু ইয়াৰ যি কাৰেক্ট এনচাৰ হৈছে নাম্বাৰ এ ফেডাৰেল ইন ফ্ৰম এণ্ড ইউনিটাৰী ইন স্পিৰিট চ' ইয়াৰ লগতে আজি আমাৰ এই ভিডিঅ'টোৰ অন্ত পৰিল যদিহে আমাৰ এই আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে কোনো নতুন বন্ধু বান্ধৱে আমাৰ চেনেলটো আজি যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ